Hello and welcome to English classes by Kabiri Bora. Dear students, in my previous video, I have already discussed the first 3 paragraphs of the Portrait of a Lady, and today I'm going to start from the 4th paragraph of the chapter. So let's start now. My grandmother always went to school with me because the school was attached to the temple. মোৰ আইতা মোৰ লগত সদায় স্কুললৈ গৈছিল কিয়নো স্কুলখন মন্দিৰৰ সৈতে লগালগিকৈ আছিল. The priest taught us the alphabet and the morning prayer. পূজাৰীজনে আমাক alphabet অৰ্থাৎ বৰ্ণমালা আৰু পুৱাৰ প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল. While the children sat in rows on either side of the veranda singing the alphabet or the prayer in a chorus, my grandmother sat inside reading the scriptures. ল'ৰা-ছোৱালীবোৰে বাৰাণ্ডাৰ দুই দিশতে শাৰী পাতি বহি একেলগে সমস্বৰে অ আ ক খ গাইছিল আৰু আইতাই ভিতৰত বহি ধৰ্মশাস্ত্ৰবোৰ পঢ়ি থাকিছিল. When we had both finished, we would walk back together. আৰু যেতিয়া আমাৰ দুয়োৰে পঢ়া শেষ হয় আমি ঘৰলৈ উভতি যাওঁ. এইখিনিতে তোমালোকক মই উড অক্সিলেৰীটো ব্যৱহাৰটোৰ বিষয়ে অকণমান কওঁ. উড অক্সিলেৰীটো আমি অতীতৰ কিছুমান অভ্যাসগত কাম বুজাবলৈ আমি উড অক্সিলেৰীটো ব্যৱহাৰ কৰোঁ. এই পাঠটো তোমালোকে এনেকুৱা ব্যৱহাৰ এই উড অক্সিলেৰীটোৰ এনেধৰণৰ ব্যৱহাৰৰ বিষয়ে কেইবাঠাইতো পাবা. ধৰা নেক্সট চেণ্টেন্সটোতো আছে যে দিছ টাইম দ্য ভিলেজ ডগছ উড মিট আছ এট দ্য টেম্পল ডোৰ. আৰু এই সময়তে মন্দিৰৰ দুৱাৰ মুখতে গাঁৱৰ কুকুৰবোৰক আমি লগ পাওঁ. অৰ্থাৎ এইটো তেওঁলোকৰ অভ্যাসগত এটা কাম হিচাপে আছিল. সদায় তেওঁলোকে কুকুৰবিলাকক তাত লগ পাইছিল. They followed us to our home, growling and fighting with each other for the chapatis we threw to them. আৰু তেওঁলোকে আমি দলিওৱা ৰুটিবোৰ খাই খাই ইটোৱে সিটোক ভুকি ভুকি আমাৰ ঘৰলৈকে আমাৰ পিছে পিছে আহি থাকিছিল. When my parents were comfortably settled in the city, they sent for us. যেতিয়া মোৰ মা দেউতাই নগৰত গৈ ভালদৰে খুপনি পুতিব পাৰিলে তেতিয়া তেওঁলোকে আমাক মাতি পঠাইছিল. Sent for মাতি পঠোৱা. That was a turning point in our friendship. আৰু এই ঘটনাটোৱে আমাৰ দুয়োৰে বন্ধুত্বৰ মাজত এটা নতুন মূৰ আনিছিল. A turning point, এটা নতুন মূৰ আনিছিল. Although we shared the same room, my grandmother no longer came to school with me. যদিও আইতা আৰু মই একেটা ৰুমতে থাকিছিলোঁ, একেটা কোঠাতে আছিলোঁ, কিন্তু তেওঁ তাৰ পাছত আৰু মোৰ লগত স্কুললৈ নহা হ'ল. I used to go to an English school in a motor bus. মই বাছত উঠি এখন ইংৰাজী বিদ্যালয়লৈ অহা যোৱা কৰিবলৈ ধৰিলোঁ. There were no dogs in the streets and she took to feeding sparrows in the courtyard of our city house. আৰু তেতিয়া ৰাস্তাত কোনো কুকুৰ নাছিল. মই যিটো ৰাস্তা এতিয়া যেনেধৰণে অহা যোৱা কৰিবলৈ ধৰিলোঁ স্কুললৈ, তাত আৰু আমি বাটত কুকুৰ নোপোৱা হ'লোঁ. আৰু সেইকাৰণে আইতাই কি কৰিবলৈ ধৰিলে, আইতাই নগৰৰ ঘৰটোৰ বাৰাণ্ডাতে পৰা ঘৰ চিৰিকাবিলাকক খুৱাবলৈ ধৰিলে. As the years rolled by, we saw less of each other. বছৰবোৰ পাৰ হোৱাৰ লগে লগে আমি ইজনে সিজনক কমকৈ লগ পাবলৈ ধৰিলোঁ. For some time, she continued to wake me up and get me ready for school. কেইদিনমানলৈকেহে আইতাই মোক স্কুললৈ যাবলৈ জগাইছিল. When came back, she would ask me what the teacher had taught me. আৰু যেতিয়া স্কুলৰ পৰা ঘূৰি আহোঁ তেওঁ মোক স্কুলত কি শিকালে শিক্ষকে সেই বিষয়ে সুধিছিল. I would tell her English words and little things of Western science and learning, the law of gravity, Archimedes' principle, the world being round, etc. আৰু আইতাৰ প্ৰশ্ন উত্তৰত মই তেওঁক কি বুলি কওঁ যে স্কুলত আমাক কি শিকালে. মই তেওঁক আমাৰ স্কুলত ইংৰাজী শব্দ তথা পশ্চিমীয়া বিজ্ঞানৰ সৰু সুৰা কথা, মধ্যাকৰ্ষণৰ সূত্ৰ, আৰ্কিমিডিছৰ নীতি, পৃথিৱীখন যে ঘূৰণীয়া হোৱাৰ কাৰণ ইত্যাদিৰ বিষয়ে কৈছিলোঁ. This made her unhappy. এই কথাটোৱে তেওঁক অসুখী কৰিছিল. তেওঁ এই কথাটো ভাল পোৱা নাছিল. She could not help me with my lessons. তেওঁ এতিয়া মোক মোৰ পঢ়া শুনাত বিশেষ সহায় কৰিব পৰা নাছিল. She didn't believe in the things they taught at the English school and was distressed that there was no teaching about God and the scriptures. তেওঁ স্কুলত শিকোৱা কথাবোৰ বিশ্বাস নকৰিছিল আৰু তাত ঈশ্বৰ বা ধৰ্মশাস্ত্ৰ বিষয়ত একো নিশিকোৱাৰ বাবে দুখী হৈছিল.
One day, I announced that we were being given music lessons. এদিনাখন মই আহি তেওঁক ক'লোঁ যে আমাক স্কুলত সংগীত শিক্ষা দিয়া হয়. She was very disturbed. তেওঁ বৰ দুখ পালে কথাটোত. To her music had lewd association. তেওঁৰ বাবে সংগীতৰ অশ্লীলতাৰ সৈতেহে সম্বন্ধ আছে. It was the monopoly of harlots and beggars and not meant for gentlefolk. এইবোৰ একচেটিয়াভাৱে কেৱল বেশ্যা আৰু ভিক্ষাৰীৰ বাবেহে, ভদ্ৰ সমাজৰ বাবে নহয়. She said nothing but her silence meant disapproval. তেওঁ মোক একো কোৱা নাছিল, কিন্তু তেওঁৰ নীৰৱতাই তেওঁৰ অমান্তিৰ কথা জনাই দিছিল. Her silence meant disapproval. She rarely talked to me after that. আৰু তাৰপিছত তেওঁ কাটচিতহে মোৰ লগত কথা পতা হ'ল. When I went up to university, I was given a room of my own. যেতিয়া মই বিশ্ববিদ্যালয় পালোগৈ, তেতিয়া মোৰ নিজাববীয়াকৈ এটা কোঠা মোক দিয়া হ'ল. The common link of friendship was snapped. আৰু তেতিয়াই আমাৰ দুয়োৰে বন্ধুত্বৰ এনাজৰীডাল ছিগি গ'ল. My grandmother accepted her seclusion with resignation. এতিয়া accepted her seclusion with resignation is another important expression of this lesson. যাৰ অৰ্থটো কি যে the grandmother accepted a lonely life as she accepted her separation from her grandson without objection. এতিয়া যিহেতু আমাৰ লেখক খুশৱন্ত সিং বিশ্ববিদ্যালয় পালেগৈ, সেইকাৰণে তেওঁ এতিয়া একেটা কোঠাত আইতাকৰ লগত থাকিবলৈ দিয়া নহ'ল, তেওঁক এটা বেলেগ এটা কোঠা দিয়া হ'ল. আৰু সেইকাৰণে তেওঁলোকৰ মাজত যিটো কমন লিংক, একেটা ৰুমতে থকাৰ ফলত যিটো তেওঁলোকৰ এটা কমন লিংক আছিল, সেই লিংকটো ছিগি গ'ল. আৰু ছিগি যোৱাৰ ফলত আইতাগৰাকী এতিয়া অকলশৰীয়া হ'ল. আৰু এই যে তেওঁৰ যিটো অকলশৰীয়া হোৱাৰ তেওঁৰ যিটো এতিয়া অৱস্থা, যিটো তেওঁ এতিয়া নিৰ্জনতা তেওঁ এতিয়া পালে, সেই নিৰ্জনতাটোক তেওঁ কোনো আপত্তি নকৰাকৈ তেওঁ গ্ৰহণ কৰিছিল. আৰু সেইকাৰণে লেখকে কৈছে যে she accepted the seclusion with resignation. She rarely left her spinning wheel to talk to everyone. এতিয়া তেওঁ কাটচিতহে তেওঁৰ সেই যঁতৰটো এৰি আনৰ সৈতে কথা পাতিবলৈ আহিছিল. From sunrise to sunset, she sat by her wheel spinning and reciting prayers. আৰু সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে যঁতৰত সূতা কাটি আৰু প্ৰাৰ্থনা কৰিয়ে তেওঁ সময়বোৰ পাৰ কৰি দিছিল. Only in the afternoon she relaxed for a while to feed the sparrows. আৰু কেৱল মাত্ৰ আবেলিহে তেওঁ অলপ জিৰণি লৈছিল. আৰু সেই জিৰণি লোৱা সময়কণত তেওঁ কি কৰিছিল, তেওঁৰ ঘৰৰ চিৰিকাবিলাকক আনি তেওঁৰ তাত বিভিন্ন ঢেৰ ঘৰচিকা আহে আৰু আহি তাতে তেওঁ কিবা কিবি খাবলৈ দিয়ে. While she sat in the veranda breaking the bread into little bits, hundreds of little birds collected round her, creating a veritable bedlam of chirpings. আৰু যেতিয়া তেওঁ বাৰান্দাত বহি পাউৰুটিবোৰ টুকুৰা টুকুৰকৈ ছিঙি দিছিল, তেতিয়াই শ শ সৰু সৰু চৰাই আহি তেওঁ চাৰিওকাষে পৰি চি চি মাতেৰে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল. And here a veritable bedlam of chirping refers to the noise, confusion and chaos caused by the chirping of the sparrows. Some came and perched on her legs, others on her shoulders. কিছুমান আহি পেলাই আকৌ কেইটামান আহি তেওঁৰ ভৰিত পৰিছিল আৰু কেইটামান আহি তেওঁ কান্ধত পৰিছিল. Some even sat on her head. কিছুমানটো আহি তেওঁৰ মূৰতে আহি পৰিছিলহি. She smiled but never shooed them away. তেওঁ হাঁহিছিলহে, কিন্তু কেতিয়াও সেইবিলাকক খেদি দিয়া নাছিল. It used to be the happiest half hour of the day for her. আৰু এই আধা ঘণ্টাই আছিল তেওঁ দিনটোৰ আটাইতকৈ মধুৰতম বা আটাইতকৈ যিটো তেওঁ সুখী সময়কণ আছিল এই আধা ঘণ্টাটোৱে. When I decided to go abroad for further studies, I was sure my grandmother would be upset. যেতিয়া মই উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাবলৈ স্থিৰ কৰিলোঁ, মই নিশ্চিত আছিলোঁ যে আইতাই বৰ দুখ কৰিব, অৰ্থাৎ তেওঁ কথাটো বৰ ভাল নাপাব. I would be away for 5 years and at her age one could never tell. আৰু মই 5 বছৰৰ বাবে আঁতৰি থাকিম আৰু আইতাৰ এই বয়সত কি হয় একো ক'ব পৰা নাযায়. But my grandmother could. কিন্তু মোৰ আইতাই পাৰিছিল. She was not even sentimental.
তেওঁ আনকি কোনো ভাৱাবেগো দেখুওৱা নাছিল। She came to leave me at the railway station but did not talk or show any emotion. তেওঁ আনকি মোক ৰেলৱে ষ্টেচনত থ'বলৈও আহিছিল কিন্তু কোনো কথা বা আৱেগ তেওঁ প্ৰকাশ কৰা নাছিল। Her lips moved in prayer. তেওঁৰ ওঠ দুটাই তেতিয়াও প্ৰাৰ্থনাই গাই আছিল, তেওঁৰ ওঠকেইটাত ধৰা পৰিছিল। Her mind was lost in prayer. আৰু তেওঁৰ মনটো তেওঁ প্ৰাৰ্থনাতে সঁপি দিছিল। Her fingers were busy telling the bits of her rosary. আৰু তেওঁ আঙুলিকেইটাই তেতিয়াও তেওঁ জপ কৰা মালাডাল ঘূৰাই আছিল। Now look at the sentence. Her fingers were busy telling the bits of her rosary. এটা মন কৰিবা তোমালোকে telling the bits of her rosary. এটা এই পাঠটোত তোমালোকে tell শব্দটোৰ বিভিন্ন ব্যৱহাৰ দেখিবলৈ পাবা। অৰ্থাৎ বেলেগ বেলেগ সেন্টেন্সত ইয়াৰ ব্যৱহাৰটো বেলেগ ধৰণে হৈছে। এতিয়া এই সেন্টেন্সটোত টেলিং দ্য বিটছটো কি বুজাইছে? টেলিং দ্য বিটছটো বুজাইছে যে কাউণ্ট হুৱাইল ৰিচাইটিং। অৰ্থাৎ এখন হাতেৰে তেওঁ মালাডালক মানে মণিবোৰ কাউণ্ট কৰি গৈ আছে আৰু তেওঁৰ লগতে কি কৰি আছে? প্ৰাৰ্থনাও গাই আছে। তো ইয়াত সেইটো কি বুজাইছে? টেলিং দ্য বিটছ অফ আৰ ৰজাৰী মানে কাউণ্ট হুৱাইল ৰিচাইটিং দ্য প্ৰেয়াৰ। আৰু ঠিক এই পেৰাগ্ৰাফটোতে তোমালোকে পাইছিলা প্ৰায় ছেকেণ্ড লাইনটোলৈ যোৱাচোন। তাত দেখিছানে যে আই উড বি অৱে ফৰ 5 years এণ্ড এট হাৰ এজ ওৱান কুড নেভাৰ টেল। ওৱান কুড নেভাৰ টেল, আকৌ টেল শব্দটো ইয়াত ব্যৱহাৰ হৈছে। তো ইয়াত আকৌ এইটো কি বুজাইছে? ওৱান কুড নেভাৰ টেল মানে হৈছে বি চিয়'ৰ, যে এইটো বয়সত কি হয় কোনেও ক'ব পৰা নাযায়, অৰ্থাৎ কোনো নিশ্চিত নহয়। এতিয়া দেখিলা এই দুটা টেলিং দ্য বিটছত টেলটো বেলেগ এটা অৰ্থ প্ৰকাশ কৰিছে আৰু ওৱান কুড নেভাৰ টেলতো এটা বেলেগ অৰ্থ প্ৰকাশ কৰিছে। এই পাঠটোত আমি এনেকুৱা ধৰণৰ আৰু ব্যৱহাৰ আমি পাম আৰু পিছে পৰা আমি সেইখিনি আলোচনা কৰিম। Silently she kissed my forehead and when I left I cherished the moist imprint as perhaps the last sign of physical contact between us. তেওঁ মনে মনে মোৰ কপালত এটা চুমা আঁকি দিছিল, এটা চুমা খাইছিল আৰু যেতিয়া মই আঁতৰি আহিলোঁ সেই হেমেকা স্পৰ্শটোকে আইতাৰ অন্তিম স্পৰ্শ বুলি মই ভাবি ল'লোঁ। But that was not so. কিন্তু তেনেকুৱা একো নহ'ল। After 5 years I came back home and was met by her at the station. 5 বছৰৰ পিছত মই ঘৰলৈ উভতি আহিলোঁ আৰু আইতাক একেই ষ্টেচনতে পালোঁ। She did not look a day older. তেওঁক সেইদিনা আগৰ দৰে একে যেন লাগিছিল। She still had no time for words and while she clasped me in her arms, I could hear her reciting her prayers. তেওঁৰ হাতত তেতিয়াও কথা ক'বৰ বাবে সময় নাছিল আৰু যেতিয়া মোক তেওঁ দুবাহু মেলি সাৱটি ধৰিছিল তেতিয়াও মই তেওঁ প্ৰাৰ্থনা গাই থকা শুনিছিলোঁ। Even on the first day of my arrival, her happiest moments were with the sparrows whom she fed longer and with frivolous rebukes. আনকি মোৰ আগমনৰ প্ৰথম দিনটোতো তেওঁৰ বাবে মধুৰতম সময়কণ আছিল সেই ঘৰ চিৰিকাৰ কেইটাৰ সৈতে, যিবোৰক তেওঁ কৃত্ৰিম কিছুমান খং দেখুৱাই কৃত্ৰিমকৈ গালি সপনি পাৰি তাহাঁতক খাবলৈ দিছিল। Frivolous rebuke means light-hearted scoldings. এনে ধেমালিকৈ কৰা কিছুমান গালি। In the evening, a change came over. সন্ধিয়া আইতাৰ ক্ষেত্ৰত এক পৰিৱৰ্তন আহিছিল। She did not pray. সেইদিনা তেওঁ প্ৰাৰ্থনা কৰা নাছিল। She collected the women of the neighborhood, got an old drum and started to sing. সেইদিনা তেওঁ ওচৰৰ মহিলা কেইগৰাকীমানক গোটাই লৈ লগতে এটা পুৰণা ঢোল যোগাৰ কৰি লৈ গান গাবলৈ আৰম্ভ কৰিছিল। For several hours she thumbed the sagging skins of the dilapidated drum and sang of the homecoming of warriors. তেওঁ বহু দেৰিলৈকে পুৰণা জৰাজীৰ্ণ সেই ঢোলটো কোবাই আৰু যোদ্ধাসকল ঘৰলৈ উভতি আহোঁতে যিবিলাক গীত গোৱা হয় সেই তেনেকুৱা কিছুমান গীত তেওঁ গাইছিল। We had to persuade her to stop to avoid overstraining. শেষত আমি তেওঁক অধিক কষ্ট হৈছে যেন ভাবি তেওঁক আৰু আমি গান গাবলৈ বন্ধ কৰিবলৈ বাধা দিবলগীয়া হৈছিল। That was the first time since I had known her that she did not pray. এইবাৰে তেওঁক
মই প্ৰথমবাৰলৈ দেখিছিলোঁ যেতিয়া তেওঁ প্ৰাৰ্থনা কৰা নাছিল। The next morning she was taken ill. পিছদিনা পুৱা আইতা বেমাৰত পৰিল। It was a mild fever and the doctor told us that it would go. এইটো অকণমান মানে পাতলীয়া ধৰণৰ জ্বৰ আছিল আৰু ডাক্তৰে কৈছিল যে সোনকালে তেওঁ ভাল হৈ যাব। But my grandmother thought differently. কিন্তু মোৰ আইতাই অলপ বেলেগকৈ চিন্তা কৰিছিল। She told us that her end was near. তেওঁ আমাক ক'লে যে তেওঁ অন্তিম ক্ষণ আহি পাইছেহি, অৰ্থাৎ তেওঁ আৰু বেছি সময় জীয়াই নাথাকে। She said that since only a few hours before the close of the last chapter of her life, she had omitted to pray. She was not going to waste any more time talking to us. তেওঁ ক'লে যে তেওঁ জীৱনৰ অন্তিম মুহূৰ্তৰ পূৰ্বে তেওঁ আমাৰ লগত কথা পাতি সময় নষ্ট কৰাৰ পৰিৱৰ্তে তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিব খোজে। We protested. আমি প্ৰতিবাদ কৰিছিলোঁ। But she ignored our protest. কিন্তু তেওঁ আমাৰ কথা নুশুনিলে। She lay peacefully in bed, praying and telling her beads. তেওঁ শান্তভাৱে বিচনাত পৰি প্ৰাৰ্থনা কৰাৰ লগতে জপ কৰা মালাডাল ঘূৰাই ঘূৰাই থাকিবলৈ ধৰিলে। Even before we could suspect, her lips stopped moving and the rosary fell from her lifeless fingers. আমি কিবা এটা সন্দেহ কৰাৰ পূৰ্বেই তেওঁৰ উঠকেইটা লৰা বন্ধ কৰিলে আৰু নিৰ্জীৱ আঙুলিকেইটাৰ পৰা জপ কৰা মালাডাল সৰি পৰিল। A peaceful pallor spread on her face and we knew that she was dead. তেওঁৰ মুখখনত এক ধৰণৰ শান্তিৰ আৱেশ এটা বিয়পি পৰিল আৰু আমি গম পালোঁ যে তেওঁ ঢুকাল। We lifted her off the bed and as is customary, laid her on the ground and covered her with a red shroud. নিয়ম অনুসাৰে আমি তেওঁক বিচনাৰ পৰা দাঙি নি মাটিত শুৱাই দিলোঁ আৰু এখন ৰঙা আৱৰণেৰে আমি তেওঁক ঢাকি দিলোঁ। After a few hours of mourning, we left her alone to make arrangements for her funeral. কেইঘণ্টামানৰ শোকালাপৰ পাছত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আমি তেওঁক অকলশৰীয়াকৈ এৰি আহিলোঁ। In the evening, we went to her room with a crude stretcher to take her to be cremated. সন্ধিয়া পৰত তেওঁক শ্মশানলৈ নিবলৈ এখন বনোৱা হাঙি লৈ তেওঁৰ কোঠাত আমি প্ৰৱেশ কৰিলোঁ। The sun was setting and had lit her room and veranda with a blaze of golden light. সূৰ্যটোৱে ডুব যাব ধৰিছিল আৰু তেওঁৰ কোঠাটো বাৰাণ্ডাখন এক সোণালী আভাৰে বিয়পাই দিছিল। We stopped halfway in the courtyard. আমি চোতালৰ আধা গৈ ৰৈ দিছিলোঁ। All over the veranda and in her room, right up to where she lay dead and stiff, wrapped in the red shroud, thousands of sparrows sat scattered on the floor. গোটেই বাৰাণ্ডাখনত তথা তেওঁৰ কোঠাটো য'ত তেওঁৰ নিথৰ দেহটো পৰি আছিল আৰু ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা দেহাটোত হাজাৰ বিজাৰ ঘৰচিৰিকা পৰি আছিল। There was no chirping. সিহঁতে কোনো চিঞৰ বাখৰ কৰা নাছিল। We felt sorry for the birds and my mother fetched some bread for them. আমি চৰাইকেইটাৰ প্ৰতিও দুখ অনুভৱ কৰিছিলোঁ। মোৰ মায়ে সিহঁতক পাউৰুটি অলপমান আনি খাবলৈ দিছিল। She broke them it into little crumbs. তেওঁ সৰু সৰুকৈ সেই পাউৰুটিবোৰ ছিঙি সিহঁতলৈ দলিয়াই দিছিল। The way my grandmother used to and threw it to them. যেনেকৈ মোৰ আইতাই তাহাঁতক খাবলৈ দিছিল ছিঙি ছিঙি, তেনেকৈ মোৰ মায়েও তাহাঁতক সেই পাউৰুটিবোৰ ছিঙি পেলাই খাবলৈ দিছিল। The sparrows took no notice of the bread. কিন্তু চৰাইবোৰে সেই পাউৰুটিবিলাকক গুৰুত্ব নিদিলে। When we carried my grandmother's corpse off, they flew away quietly. যেতিয়া আমি আইতাৰ শৱদেহটো কঢ়িয়ালৈ আনিলোঁ, সিহঁত শান্তভাৱে উৰি গুচি গ'ল। Next morning, the sweeper swept the bread crumbs into the dustbin. পিছদিনা পাউৰুটি টুকুৰাবোৰ ঘৰ সাৰোতাজনে সাৰি লৈ ডাষ্টবিনত পেলাই দিলেগৈ।
So we have seen how beautifully Khushwant Singh has given a portrait of his grandmother. He felt that she was very beautiful as a person, a religious lady with a pure heart. Khushwant Singh was very much attached to her. He had explained the 3 different phases of his life. How did she take care of him and how did their relationship change in due course of time. And he also explained how much she liked animals. How did she spend time with sparrows? And only because of her love towards them, the sparrows too came to mourn the grandmother's death. Thus, the author portrays his grandmother as a strong, beautiful, religious woman, a lady with a noble soul. ছাত্ৰ-ছাত্ৰীসকল, দ্য পোৰ্ট্ৰেইট অফ দ্য লেডি পাঠটো আমি পঢ়িলোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। তোমালোকৰ প্ৰায় সকলোৱে নিজৰ নিজৰ জীৱনত ককা আইতাক লগ পাইছা আৰু তেওঁলোকৰ তোমালোকৰ প্ৰতি থকা মৰম ভালপোৱা নিশ্চয় উপলব্ধি কৰিছা। এতিয়া পাঠটো পঢ়াৰ পিছত তোমালোকৰ মনত লেখকৰ আইতাকৰ এখন ছবি মনত ভাহি উঠিছেনে বাৰু? তেওঁৰ বিষয়ে আমি যিমান কথা পঢ়িলোঁ বা জানিলোঁ সেয়া ভালকৈ জুকিয়াই চালে লেখকৰ আইতাকক বুজাত আৰু সহজ হ'ব। ঠিক আছে, সকলোলৈকে ধন্যবাদ জনাই মই এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। থেংকছ ফৰ ৱাটছিং।